ওয়েলকাম বেক টু মাই ইউটিউব ফেমিলি। আকৌ এটা মই DIY লৈ আহিছোঁ। আজি DIYটো এনেকৈ আপোনালোকে ফ্লেক্সিড ল'ব অলপ। সেইটো ফ্লেক্সিডটো মই গুড়ি কৰি লৈছোঁ মিক্সিত দি, আৰু লগতে লৈছোঁ চাউলৰ গুড়ি 1 চামুচ, আৰু লৈছোঁ অলপ গাখীৰটো অকণমান আপোনালোকে ক্ৰীম পেষ্টত লাগে কাৰণে মই অকণমান গাখীৰটো গৰম কৰি ঠাণ্ডা কৰি লৈছোঁ। এনেকৈ গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছ মিলাই ল'ব। অকণমান দিছোঁ বেচন। এতিয়া দেখিছেনে, এইটো আমাৰ মেইন ইনগ্ৰিডিয়েণ্টছ। এইটো হৈছে ফিটকিৰিটো এনেকৈ পাউডাৰ কৰি আপোনালোকে অকণমান দি দিব। ফিটকিৰিটো দিয়ে আপোনালোকে বেছি সময় নাৰাখিব, লগে লগে ব্যৱহাৰ কৰিব। পেষ্ট হৈ গ'ল। যিটো আমি ফিটকিৰি মিলাইছোঁ সেইটো মিলাই পেলাই বেছি সময় নাৰাখিব, লগে লগে ব্যৱহাৰ কৰিব। তেনেকৈ অলপ সময় মাছাজ কৰিব। আজি মই স্কিন কেয়াৰ, হেয়াৰ কেয়াৰ দুয়োটা লগতে কৰিছোঁ। হেয়াৰতো অলপ জেতুকা পাত পিচি লগাই ৰাখিছোঁ। আমি যিকেইটা ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰিছোঁ, ৰাইচ পাউডাৰে আমাৰ স্কিনখন ফেয়াৰ কৰাত সহায় কৰে। আৰু যিটো আমি ফ্লেক্সিড পাউডাৰ ব্যৱহাৰ কৰিছোঁ, ফ্লেক্সিড পাউডাৰে আমাৰ স্কিনখন টাইট কৰাত সহায় কৰিব। আৰু আমি ব্যৱহাৰ কৰিছোঁ ফিটকিৰিয়ে আমাৰ স্কিনত থকা দাগবোৰ নোহোৱাত সহায় কৰিব। ৰিংকলছ, দাগ এইবোৰ নোহোৱাত সহায় কৰে। গাখীৰটোৱে আমাৰ স্কিনখন মইশ্চাৰাইজ কৰি ৰখাত সহায় কৰিব। আমি আজি যিকেইটা ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰিছোঁ, গোটেইকেইটা হ'ল পাৱাৰফুল ইনগ্ৰিডিয়েণ্টছ। এনেকৈ আপোনালোকে 5 মিনিটমান সময় মাছাজ কৰিব। আপোনালোকে চাউলৰ গুড়ি সলনি আটাও ব্যৱহাৰ কৰিব পাৰে। এনেকৈ ভালকৈ লগাই 20 পৰা 25 মিনিট সময় ৰাখিব। ভালকৈ মাস্কটো শুকাব দিব। এইটো ষ্টেপ হোৱাৰ পাছত আমি আকৌ নেক্সট ষ্টেপ কৰিম। এনেকৈ 20 মিনিট সময় ৰাখি দিব। এতিয়া আমি আহিছোঁ ছেকেণ্ড ষ্টেপটো এনেকৈ আপোনালোকে ঘৰতে যদি আছে মছলা পিছা পটা, তেনেকৈ অকণমান ভালকৈ ধুই ল'ব। তাতে অকণমান মৌ জোল ল'ব, আৰু অকণমান দিছোঁ মই এয়া এল'ভেৰা জেল। আপোনালোকে মাৰ্কেট বেষ্ট এল'ভেৰা জেলটো ল'ব, কাৰণ ঘৰৰ যিটো এল'ভেৰা, সেইটো এল'ভেৰা জেল ল'লে আমি বেছি দিন ষ্ট'ৰ কৰি ৰাখিব নোৱাৰিম। সেইকাৰণে এনেকৈ মাৰ্কেট বেষ্ট এল'ভেৰা জেল ল'ব। লৈ এতিয়া আমাৰ সকলোৰে ঘৰে ঘৰে থাকে, এইটো হৈছে গৰম মছলাৰ লগত বিশেষকৈ আমাৰ অনা হয় জায়ফলটো লৈ এতিয়া এনেকৈ পটাখনত এনেকৈ ধুনীয়াকৈ আপোনালোকে ঘূৰাই জায়ফলটোৰ পৰা এটা পাউডাৰ উলিয়াই ল'ব। এনেকৈ গোটেইখিনি বস্তু মিক্স কৰি পেলাই
জাইফলটো এনেকৈ ঘূৰাই দিছোঁ। যেনেকৈ আমি চন্দন পতাত পিছোঁ তেনেকৈ জাইফলটো পিচি এটা আমি পেষ্ট বনাই ল'ম। দেখিছে জাইফলটো মই এল'ভেৰা আৰু মোৰ লগত যিমান ঘঁহি গৈছোঁ সিমান ওলাই ওলাই গৈ আছে। এনেকৈ আপোনালোকে উলিয়াই ল'ব। মই এইখিনি এসপ্তাহৰ কাৰণে বনাইছোঁ। আপোনালোকে এমাহৰ কাৰণেও বনাই ষ্ট'ৰ কৰি ৰাখিব পাৰে। দেখিছে জাইফলটো মই ইমানখিনি পিচি উলিয়াই দিছোঁ। এতিয়া এইটো আপুনি নেক্সট কিবা ডিয়াৰ বাইট ব্যৱহাৰ কৰিব পাৰে। এই গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছ মই এনেকৈ লৈ লৈছোঁ। হয়, আপোনালোকে চিচাৰ কণ্টেইনাৰ এটাত ভৰাই ৰাখিব। মই এতিয়া বৰ্তমান বাউল এটাতে দেখাই দিছোঁ আপোনালোকক। এয়া দেখিছে এতিয়া এইটো আমি প্ৰথম ষ্টেপটো কৰাৰ পাছত এতিয়া ছেকেণ্ড ষ্টেপটো যিটো আমি বনাইলোঁ জাইফলৰ মাস্ক, সেইটো আপোনালোকে চিৰাম চিষ্টেমত লগাব পাৰিব। প্ৰথম ষ্টেপটো মুখখন ধোৱাৰ পাছত আপোনালোকে ছেকেণ্ড এইটো ষ্টেপ লগাই ৰাখি দিব। ছেকেণ্ড ষ্টেপত আমি যিটো ফেচ চিৰাম বনাই দিছোঁ সেই চিৰামটো এতিয়া আপোনালোকে ধুনীয়াকৈ লগাব। চিৰামটোত মই এটা ইনগ্ৰিডিয়েণ্টছ দেখাব থাকি গ'ল, সেইটো হৈছে আপোনালোকে অকণমান গ্লিচাৰিন মিলাব। গ্লিচাৰিন মিলাই ধুনীয়াকৈ চিৰামটো বনাই ল'ব। বনাই এতিয়া ৰেগুলাৰ আপোনালোকে নিজৰ ফেচটো এনেকৈ অকণমান মাছাজ কৰি ৰাখি দিব। এইটো ধুব নালাগে, ফেচতে ৰাখি দিব। কাৰণ জাইফল আমি যিটো ব্যৱহাৰ কৰিছোঁ জাইফলে আমাৰ স্কিনত থকা ডাৰ্ক স্পটবোৰ বা পিগমেণ্টেশ্যনবোৰ অতি সহজে নোহোৱা কৰাত সহায় কৰে। মোৰ স্কিনত বহুতেই ডাৰ্ক স্পট আছিল। মই এনেকৈ ঘৰুৱা ডিয়াৰ বাইট লগাই লগাই বহুতখিনি ভাল ফল পাইছোঁ। সেয়ে আপোনালোকলৈ মই ডিয়াৰ বাইটো মই নিজে ব্যৱহাৰ কৰি ভাল পোৱাৰ পাছত আপোনালোকলৈ ডিয়াৰ বাইটো আগবঢ়াই দিওঁ। আপোনালোকেও প্ৰথমতে ব্যৱহাৰ কৰিব, তাৰপাছত আপোনালোকে ভাল পায় কেনে পাইছে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'টোত লাইক এটা কৰি দিব, লগতে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ আপোনালোকে ৰেগুলাৰ লগাব। আকৌ নতুন নতুন ভিডিঅ' ডিয়াৰ বাইট লৈ আপোনালোকক ওচৰত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। ধন্যবাদ।